এক্সক্লুসিভ এই মুহূৰ্তলৈকে কোনেও নোপোৱা খবৰ এটা আমি দিব খুজিছোঁ জুবিন গাৰ্গৰ হত্যাৰ পৰিকল্পনাৰ সন্দেহ ঘনীভূত হৈছে এই মুহূৰ্তত আমি ব্ৰেকিং নিউজ জনাইছোঁ বিগত এপ্ৰিল মাহৰ পৰাই পৰিকল্পনাৰ সন্দেহ ঘনীভূত হৈছে আজি আমি খুলুচা কৰিম এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ তথ্য 10 এপ্ৰিলত জুবিন গাৰ্গৰ সিম কাৰ্ড নিজৰ নামত নিবলৈ চেষ্টা চলাইছিল সিদ্ধাৰ্থই নিজৰ নামত সিম কাৰ্ড কৰাৰ বাবে আবেদন কৰিছিল টেলিকম কোম্পানীত 10 এপ্ৰিলত 4:37 সিদ্ধাৰ্থ উপস্থিত হৈছিল টেলিকম অফিচত জুবিন গাৰ্গে ব্যৱহাৰ কৰা যিটো নম্বৰ আছে এই ক্ষেত্ৰত প্ৰশ্ন উঠে কিয় জুবিনৰ জিআই থাকোতে সিম কাৰ্ড নিজৰ নামত নিব খুজিছিল প্ৰশ্ন নম্বৰ 2 সিম কাৰ্ড নিজৰ নামত হলে সম্পত্তি নিজৰ নামত কৰাৰ অভিপ্ৰায় আছিল নেকি জুবিন গাৰ্গে ব্যৱহাৰ কৰা নম্বৰটো মহাৰাষ্ট্ৰ সাৰ্কুলাৰ নম্বৰ আৰু এই নম্বৰটোকে নিজৰ নামত নিব খুজিছিল সিদ্ধাৰ্থ শৰ্মাই নম্বৰটো লোৱা হৈছিল মুম্বাইৰ টিএম কোম্পানীৰ নামত এই টিএম কোম্পানীৰ অথৰাইজ সিগনেটৰী হয় সিদ্ধাৰ্থ শৰ্মা আৰু এই সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গে ব্যৱহাৰ কৰা সিম কাৰ্ডখন নিজৰ নামত নিবলৈ চেষ্টা চলাইছিল টিএম কোম্পানীৰ অন্যতম অংশীদাৰ টাৰ্চেন মিত্তাল আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাব খুজিছোঁ জুবিন গাৰ্গৰ মোবাইল ফোনৰ শেহতীয়া সমস্ত সবিশেষ তথ্য আমি অলপমান এই মুহূৰ্তত দেখুৱাব খুজিম কেনেকৈ জুবিন গাৰ্গৰ নম্বৰটো আসলতে কি আৰু এই ক্ষেত্ৰত কি অভিপ্ৰায় আছিল সিদ্ধাৰ্থ শৰ্মাৰ যিসকলে জুবিন গাৰ্গক জানে সেইসকলে জুবিন গাৰ্গে ব্যৱহাৰ কৰা নম্বৰটো জানে আৰু এই নম্বৰটো হৈছে 969681477873 এই নম্বৰটো জুবিন গাৰ্গে ব্যৱহাৰ কৰিছিল আৰু জুবিন গাৰ্গে ব্যৱহাৰ কৰা এই নম্বৰটো যিটো ঠিকনাত লোৱা হৈছিল সেই ঠিকনা হৈছে টাৰ্চেন মিত্তাল টেলেণ্ট মেনেজমেণ্ট G5 গ্ৰাউণ্ড ফ্লোৰ জুবলি পেলেচ বিহাইণ্ড জিতনগৰ ভাৰ্চোৱা আণ্ডাৰী ৱেষ্ট মুম্বাই মহাৰাষ্ট্ৰ এই কোম্পানীটোৰ নামত লোৱা হৈছিল মোবাইল ফোনটো মানে সিম কাৰ্ডখন আৰু এই সিম কাৰ্ডখন সিদ্ধাৰ্থ শৰ্মাই নিজৰ নামত নিবৰ বাবে 10 এপ্ৰিলত 4:37 উপস্থিত হৈছিল টেলিকম কোম্পানীৰ কাৰ্যালয়ত PM 4:37 PM আমি এই তথ্য সবিস্তাৰে আপোনালোকক জনাইছোঁ 4:37 10 এপ্ৰিলত সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গে ব্যৱহাৰ কৰা সিম কাৰ্ডখন নিজৰ নামত কৰাৰ বাবে ফটো পৰ্যন্ত জমা দিছিল টেলিকম কোম্পানীৰ কাৰ্যালয়ত আৰু এয়া হৈছে তথ্য আৰু এই তথ্যই আসলতে প্ৰশ্নৰ উদ্ৰেক কৰিছে যে জুবিন গাৰ্গে ব্যৱহাৰ কৰা সিম কাৰ্ডখন কিয় সিদ্ধাৰ্থ শৰ্মাই নিজৰ নামত ল'বলৈ নিজৰ নামত কৰিবলৈ 10 এপ্ৰিলতে টেলিকম কোম্পানীৰ কাৰ্যালয়ত উপস্থিত হৈছিল এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি যদি মন কৰে এই নম্বৰটোৰ এগেইনষ্টে যেটো ইমেইল আইডি দিয়া হৈছে সেইটো ইমেইল আইডি হৈছে সিদ্ধাৰ্থৰ ইমেইল siddharth@tmtalentmanagement.com আৰু এইটো ইমেইলে ব্যৱহাৰ কৰা হৈছিল মোবাইল ফোনটো লওঁতে টেলিকম কোম্পানীৰ অৱশ্যে এইটো সৌভাগ্যৰ কথা যে টেলিকম কোম্পানীয়ে সেই সময়ত সিদ্ধাৰ্থ শৰ্মাক এই নম্বৰটো বা এই সিম কাৰ্ডখন সিদ্ধাৰ্থ শৰ্মাৰ নামলৈ হস্তান্তৰ নকৰিলে কোম্পানীৰ নামত থকা বাবে সিদ্ধাৰ্থৰ এই অভিপ্ৰায় 10 এপ্ৰিলতে ব্যৰ্থ হৈছিল আৰু 10 এপ্ৰিলত টেলিকম কোম্পানীক এইখন ফটো দাখিল কৰিছিল এইখন ফটো দিছিল নিজৰ নামত কৰিবলৈ সিদ্ধাৰ্থ শৰ্মাই এইখন ফটো টেলিকম কোম্পানীত জমা দিছিল যে এই নম্বৰটো এই সিম কাৰ্ডখন মোৰ নামলৈ ট্ৰান্সফাৰ কৰিব লাগে আৰু এইখন ফটো দিছিল টেলিকম কোম্পানীক সিদ্ধাৰ্থ শৰ্মাই আজি আপোনালোকে প্ৰশ্ন এটা নিজকে সুধি চাওক 10 এপ্ৰিলত এই সিদ্ধাৰ্থ শৰ্মাৰ দৰে ধুৰন্ধৰটোৱে জুবিন গাৰ্গে ব্যৱহাৰ কৰা সিম কাৰ্ড কিয় নিজৰ নামলৈ দিবলৈ অভিপ্ৰায় কৰিছিল 10 এপ্ৰিলতে কোনো আঁচনি যুগুত কৰা হৈছিল নেকি এই প্ৰশ্ন আজি উত্থাপিত হৈছে মৃগাংক আমাৰ লগত আহিব লাগে মৃগাংক আজিৰ তাৰিখত এটা কথা কওক জুবিন গাৰ্গে ব্যৱহাৰ কৰা মোবাইল নম্বৰটোৰ সিম কাৰ্ডখন এই সিদ্ধাৰ্থ বোলা ধুৰন্ধৰটোৱে 10 এপ্ৰিলত নিজৰ নামত নিবলৈ টেলিকম কোম্পানীৰ কাষ চাপিছিল আৰু সেই টাইম হৈছে 4:37 PM 10 এপ্ৰিলতে জুবিনৰ নম্বৰ নিজৰ নামত নিবলৈ চেষ্টা কৰা এই ধুৰন্ধৰ দগাবাজ এতিয়াও মুকলি আকাশৰ তলত আছে হয় আত্মগোপন কৰি আছে নতুন দিল্লীত সমগ্ৰ অসমবাসীয়ে বিচাৰি আছে সিদ্ধাৰ্থ শৰ্মা তুমি ক'ত লুকাই আছে সিদ্ধাৰ্থ শৰ্মা তুমি বুলি ক'বলৈ আসলতে কোনো প্ৰয়োজন নাই এই সিদ্ধাৰ্থ শৰ্মা নামৰ পাখণ্ডটো যিটো সিদ্ধাৰ্থ শৰ্মাৰ কাৰণে আজি আমি জুবিন গাৰ্গক ঘেৰুৱালো সেই নৰপিশাচে এই মুহূৰ্তত দিল্লীত আত্মগোপন কৰি আছে
কাৰণ সিদ্ধাৰ্থ শৰ্মাই টেষ্ট খাইছিল জুবিন গাৰ্গৰ আমাৰ হাততে পৃষ্ঠাই পৃষ্ঠাই ডকুমেণ্টছ আছে জুবিন গাৰ্গ মিউজিক LLP নামৰ যিটো লিমিটেড লাইবিলিটিজ ফাৰ্ম কৰিছিল জুবিন গাৰ্গে জুবিন গাৰ্গৰ নিচিনা হোজা এজন মানুহক চলাহী কথাৰে ভুলাই যে সকলো আত্মসাৎ কৰিব খুজিছিল তাৰ অন্যতম প্ৰমাণ এই যে জুবিন গাৰ্গৰ নিজৰ মোবাইল নম্বৰটো নিজৰ নামলৈ নিয়াৰ চেষ্টা কৰিছিল এয়া এই কথাই প্ৰতিমান কৰিছে আমি CID-ক এই তথ্য দিছোঁ হয় এটা প্ৰতিষ্ঠানলৈ এটা টেলিকম প্ৰতিষ্ঠানলৈ তথ্য আমাৰ হাতত আছে আমি নিৰ্দিষ্ট সময় দিছোঁ কুমুদ দাসে ইতিমধ্যে উল্লেখ কৰিছে মই জনাব খুজিছোঁ কেৱল সিদ্ধাৰ্থ শৰ্মা নহয় আমি কিছু সময়ৰ আগতে কৈ আছিলোঁ আমাৰ হাতত আৰু তথ্য আহিছে যে এই যিখন ফাৰ্ম জুবিন গাৰ্গ মিউজিক LLP এই ফাৰ্মৰ 3জন মালিক জুবিন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা আৰু টাৰ্চেম মিত্তালক আমি সকলো ৰেহাই দিছোঁ কিন্তু অসমবাসীয়ে জানি থওক জুবিন গাৰ্গৰ যিবিলাক সংগীত জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি তাৰ মালিক এতিয়া জুবিন গাৰ্গৰ অবৰ্তমানত টাৰ্চেম মিত্তাল আৰু সিদ্ধাৰ্থ শৰ্মা ডিজিটেল ৰাইটছ কপি ৰাইটছ অনলাইন অফলাইন যি ৰাইটছ সকলোৰে পৰা যি পইচা ভৱিষ্যতে আয় হ'ব তাৰ মালিক এই দুজন লিমিটেড লাইবিলিটিজ এই যে যদি ফাৰ্মখন দুজনৰ নামত থাকিলেহেঁতেন তেতিয়াহ'লে এই ফাৰ্মখনৰ যেতিয়া জুবিন গাৰ্গৰ যদি মৃত্যু হ'লহেঁতেন ডিজলভ হ'লহেঁতেন কিন্তু কোম্পানী একমতে ডিজলভ হ'লহেঁতেন কিন্তু এতিয়া নহয় কাৰণ ইয়াত দুজন পাৰ্টনাৰ ৰৈ গৈছে কোন তেওঁলোক টাৰ্চেম মিত্তাল আৰু সিদ্ধাৰ্থ শৰ্মা আৰু আটাইতকৈ ৰহস্যজনক কথাটো টাৰ্চেম মিত্তালৰ কোম্পানীৰ নামতে মোবাইল সিম যিখন সিম এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ হাতত আছে সেই সিমখন আছে এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ হাতত সিদ্ধাৰ্থ শৰ্মা আৰু টাৰ্চেম মিত্তাল দুয়োজনেই CID-ৰ তদন্তৰ আওতালৈ আহিব লাগে আৰু টাৰ্চেম মিত্তাল এতিয়া জুবিন গাৰ্গৰ পৰিয়ালৰ আশে-পাশে ঘূৰি আছে টাৰ্চেম মিত্তালকো লাগে কাৰণ টাৰ্চেম মিত্তালে 30 বছৰ ধৰি গান গোৱা জুবিন গাৰ্গৰ টকা পইচাৰ হিচাপ ৰাখিছিল সেই হিচাপ আজি অসমে পাব লাগিব জুবিন গাৰ্গে এটা মঞ্চ অনুষ্ঠান কৰিলে কিমান টকা পায় অসমবাসীয়ে জানে সেই টকা পইচাৰ হিচাপ হ'বনে ইকনমিক অফেন্স সেই অফেন্সৰ তদন্ত হ'বনে কিমান টকা জুবিন গাৰ্গৰ একাউণ্টত আছে কিমান টকা টাৰ্চেমৰ একাউণ্টত আছে কিমান টকা সিদ্ধাৰ্থৰ একাউণ্টত আছে তাৰ হিচাপ অসমবাসীক লাগিব কাৰণ এই সকলে জুবিন গাৰ্গক লুটি-পুটি খালে আৰু চুকত থাকি বুকুত কামৰাৰ দৰে এওঁলোকে শেষত এনেকুৱা এটা পৰিৱেশ ৰচনা কৰিলে কুমুদ দাস যিটো পৰিৱেশ মই হত্যা বুলি ক'ব খোজা নাই জুবিন গাৰ্গক কিন্তু এজন অসুস্থ ৰুগ্ন মানুহক উৰে নিশা মদ খুৱাই তাৰপিছত সাগৰলৈ নি তাত নমাই দি তাত সাঁতুৰিবলৈ দি লাইফ জেকেট নোহোৱাকৈ সাঁতুৰিবলৈ দি এনেকুৱা এটা পৰিৱেশ ৰচনা কৰিলে যাতে জুবিন গাৰ্গৰ দৰে এই মানুহজন আমাৰ মাজৰ পৰা হেৰাই যায় হত্যা কৰিলে হত্যা নহয় যদি মানুহ এজনক পানীত পেলাই ৰং চাই তেতিয়াও সেয়া কি হ'ব সেই প্ৰশ্নটোৰ উত্তৰ আমি দৰ্শকলৈ ঠেলি দিওঁ এই পৰিৱেশ ৰচনা কৰিলে চাওক 3জন ডেজিগনেটেড ডাইৰেক্টৰ জুবিন গাৰ্গ মিউজিক LLP 3জন ডেজিগনেটেড ডাইৰেক্টৰ 2জন আছে এজন নাই আমাৰ মাজত জুবিন গাৰ্গ নাই টাৰ্চেম মিত্তাল আছে সিদ্ধাৰ্থ শৰ্মা আছে এই সকল লোকে জুবিন গাৰ্গ থকা সময়ছোৱাত যে লুটি-পুটি খাইছিল সকলোৱে সন্দেহ প্ৰকাশ মৃগাংক এই কথাখিনি আমি আৰু কৈ যাম দ্বিতীয়টো সাৰ্কামটেনচিয়েল এভিডেন্স এই মুহূৰ্তত আমি দিব খুজিছোঁ স্পটিফাই জুবিন গাৰ্গৰ যিটো গান আমি প্ৰাৰ্থনা কৰি পেলালো সেই গানটোক লৈ কি ৰহস্য আছে এই মুহূৰ্তত আমি খুলুচা কৰিব খুজিছোঁ দ্বিতীয়টো বিগ এক্সপোজ DY365 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যু হৈছে কিন্তু তাৰ পূৰ্বে আপুনি ঘটনা জানিলে হতবাক হৈ পৰিব মৃত্যুৰ 3 দিন পূৰ্বে জুবিন গাৰ্গে গোৱা মায়াবিনী গীত আপলোড হৈছিল স্পটিফাইত 16 ছেপ্টেম্বৰত পূৰ্বে স্পটিফাই প্লেটফৰ্মত ৰিলিজ হোৱা নাছিল মায়াবিনী শীৰ্ষক এই গীতটো আৰু 16 ছেপ্টেম্বৰত নিউ ৰিলিজ হিচাপে আপলোড কৰা হৈছিল এই গীতটো আশ্চৰ্যকৰ কথা 16 ছেপ্টেম্বৰত আপলোড কৰা হৈছে আমি এভিডেন্স দেখুৱাই দিম ইয়াত দেখুৱাই দিম এনেকুৱা নহয় যে আমি কোনো তথ্য পাতি নোহোৱাকৈ কথা কৈ আছো এয়া আমি আপোনালোকক দেখুৱাইছো The album and song Mayabini Ratiri Bukut were released Spotify in 2024 with the single Mayabini a variant of the same also released that year while some results mention 25 release মানে 2025 ত ৰিলিজ হোৱা বুলি ক'ব খোজে they refer to Ghana and JioSaavn platform আৰু লিখা হৈছে চাওক the platforms for an album named Mayabini Ratir Bukut released on September 16 2025 16 ছেপ্টেম্বৰ আৰু তাৰ পিছৰ আমি আৰু এটা স্ক্ৰিনশ্বট দেখুৱাইছো আৰু এটা স্ক্ৰিনশ্বট দেখুৱাইছো আমি পিছৰ স্ক্ৰিনশ্বটটো দেখুৱাইছো এই সম্পূৰ্ণ ষড়যন্ত্ৰ এইটো চাওক মায়াবিনী এই কথাটো এতিয়া স্পষ্ট হ'ব আপুনি 16 ছেপ্টেম্বৰত মানে 19 ছেপ্টেম্বৰত যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হৈছিল তাৰ পিছত এই গানটো যেতিয়া আপুনি সাৰ্চ কৰিব তেতিয়া আহিছিল নিউ ৰিলিজ মায়াবিনী ৰাতিৰ বুকুত সং জুবিন গাৰ্গ নিউ ৰিলিজ কেতিয়া আহে যেতিয়া দুদিন তিনিদিন হয় ৰিলিজ হোৱা
16 ছেপ্টেম্বৰত ৰিলিজ কৰা হৈছিল আৰু তাৰ পিছৰ ছবি আমি দেখুৱাইছো আপুনি ছেপ্টেম্বৰ 16 হিচাপে দিয়া আছে মায়াবিনী ৰাতিৰ বুকুত 2025 আৰু তাৰ পিছত ৰিলিজ হোৱাৰ পিছতেই 1,39,275 জনে চাইছিল তাৰ পিছৰ ছবি দেখুৱাইছো আমি এয়া জুবিন গাৰ্গৰ সিঙ্গল টিউজডে লেটেষ্ট ৰিলিজ আহিছে অৰ্থাৎ 16 ছেপ্টেম্বৰত ৰিলিজ কৰা হৈছিল তাতোকৈ ডাঙৰ কথা 19 ছেপ্টেম্বৰত মৃত্যু হোৱাৰ পিছত ৰাজ্যত যেতিয়া হৈছিল লাগিল আজি বা কালিৰ ভিতৰত এই গানটো এতিয়া স্পটিফাইৰ পৰা ডিলিট কৰা হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা সিআইডিৰ তদন্তত এই কথা আহিবনে নাই কোনে মায়াবিনী ৰাতিৰ বুকুত গীতটো স্পটিফাইত ৰিলিজ দিলে 16 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ 19 ছেপ্টেম্বৰত মৃত্যু ঘটিল আৰু তাৰ পিছত 24-25 ছেপ্টেম্বৰত মানে 23-24 ছেপ্টেম্বৰত এই গানটো ডিলিট কৰি দিয়া হল পথ্য প্ৰমাণ লুকুৱাৰ চেষ্টা ইতিমধ্যে আৰম্ভ হৈ গৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তটো কেৱল কি হৈছিল সাগৰত পৰি ঢুকাইছিল নে জুবিন গাৰ্গক আন কিবা ধৰণেৰে জুবিন গাৰ্গ মৃত্যুৰ মুখত পৰিছিল সেয়া আমি এতিয়াও ধুঁৱলি কুঁৱলী ছবিখন কাৰণ যি কেইজন প্ৰত্যক্ষদৰ্শী তাৰে এজনে কেৱল কিছু ভাষ্য প্ৰদান কৰিছে আন এজন প্ৰত্যক্ষদৰ্শী অমৃত প্ৰভা নামৰ সেই গায়িকাগৰাকীয়ে দুটামান কথা কৈছে তাৰ বাহিৰে কিন্তু ছবিখন এতিয়াও স্পষ্ট নহয় ডেথ চাৰ্টিফিকেটত লিখা আছে এটা মাত্ৰ শব্দ জুবিন গাৰ্গৰ মৃত্যুৰ ডেথ চাৰ্টিফিকেটত লিখা আছে ডেথ কজ ড্ৰাউনিং তাৰ বাহিৰে আৰু একো কথা নাই মৃগাংক আমি যদি সেই ভিজুৱেলটো দেখুৱাও টু ইণ্ডত আমি সেই ভিজুৱেলটো দেখুৱাম নিখাৰ গানৰ দৃশ্য কৃষ্ণ ভিজুৱেল প্লে কৰিব লাগিব নিখা যেতিয়া গান গাইছিল টিয়াৰ্স ইন হেভেন সেই সময়ত পিন্ধি থকা শাৰ্টটো আৰু পিছদিনা ইয়াতত যিটো শাৰ্ট একেটাই শাৰ্ট জুবিন গাৰ্গক নিখা খুব দিয়া হোৱা নাছিল এই মুহূৰ্তত সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়া ভিজুৱেল চাওক দুটা ভিজুৱেলছ নিখাৰ দৃশ্য জুবিন গাৰ্গে পিন্ধি থকা শাৰ্টটো চাওক আৰু পুৱা ইয়াতত একেটা শাৰ্ট অৰ্থাৎ জুবিন গাৰ্গক কোনো পৰ্যায়ত খুব নিদিলে জুবিন গাৰ্গৰ দৰে চৌখিন মানুহ এজনে ৰাতি যিটো পাৰ্টি গান গাবলৈ পিন্ধি গৈছে বা তেওঁলোক বাহিৰলৈ ওলাই যাওঁতে পিন্ধি গৈছে সেই মানুহজনে পিছদিনা ইয়াত পাৰ্টিলৈ একেটা চোলাকে পিন্ধি যাবলগীয়া হৈছে গতিকে জুবিন গাৰ্গক ওৰে নিশা তেওঁলোকে নচুৱাই ফুৰিলে জুবিন গাৰ্গক লৈ তেওঁলোকে লৰা ধেমালি কৰিলে তাৰ পিছত নখোৱা মানুহটো অসুস্থ মানুহটো দৰব খাবলৈ নিয়মিত দৰব নখোৱা মানুহটো তেওঁলোকে খুৰাৰ পাৰ্টিলৈ লৈ গ'ল তেওঁলোকে ইয়াত পাৰ্টিলৈ লৈ গ'ল আৰু তাৰ পিছত আমি জুবিন গাৰ্গক হেৰুৱালো মন কৰক এই ভিডিঅ'টো দুটা দৃশ্য আছে এটা নিশা যেতিয়া জুবিনে টিয়াৰ্স ইন হেভেন গাই আছিল এৰিক ক্লেপটনৰ সেই বিখ্যাত গীতটো এগৰাকী গায়িকাৰ সৈতে তাৰ স্থানীয় গায়িকাৰ সৈতে আৰু পিছদিনা ইয়াতলৈ গৈ থকা ইয়াত পাৰ্টিত গৈ থকা জুবিন গাৰ্গ দুয়োটা দৃশ্য চাওক চোলা একেটাই সেই ক'লা ফুটফুটীয়া চোলাটোৱে পিন্ধি আছে সেই চোলাটো পিন্ধিয়ে জুবিন গাৰ্গে নিশা গান গাইছে সেই চোলাটো পিন্ধিয়ে জুবিন গাৰ্গ পিছদিনা পাৰ্টিলৈ ওলাই গৈছে তাৰপিছত সেই চোলা খুলি সাগৰত নমাৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যু ঘটিছে সাগৰত আমি দৃশ্যটো দেখুৱাও এয়া দৃশ্যটো আমি ইয়াত দেখুৱাইছো অলপমান দৃশ্যটো দেখুৱাইছো অলপমান জুম কৰি কেমেৰা জুম কৰিব লাগিব কেমেৰা জুম কৰি দেখুৱাম এয়া জুবিন গাৰ্গে নিশা পিন্ধা যিটো গীত গাইছিল এৰিক ক্লেপটনৰ যিটো গীত টিয়াৰ্স ইন হেভেন এই গীতটো গাই থকাৰ সময়ত এয়া জুবিন গাৰ্গে পিন্ধা চোলাটো ভালকে মন কৰক আৰু তাৰ পিছত এয়া ইয়াত যিখন ইয়াত পাৰ্টি কৰিবলৈ গৈছিল তাত এই চোলাটো মন কৰক অলপ ক্লোজ কৰি দিয়া এই চোলাটো মন কৰক এই দুইটা চোলা অৰ্থাৎ একেটাই চোলা নিশা শুবলৈ নিদিলে আকণ্ঠ মদ্যপান কৰোৱালে গাহৰি ঔটেঙা খোৱালে নিশালৈকে মদ্যপান আৰু তাৰ পিছত অনিচ্ছা সত্ত্বেও জুবিন গাৰ্গক লৈ গ'ল সাগৰত সাঁতুৰিবলৈ এয়া কি আছিল পৰিকল্পনা আছিল আজি প্ৰশ্ন কৰিবলৈ মন গৈছে কাৰ পৰিকল্পনা আছিল এয়া এই সকল মানুহে বগা চোলা পিন্ধি থকা মানুহকেইটা অভিমন্যু তালুকদাৰ পৰীক্ষিত শৰ্মাৰ আৰু এটা পৰিচয় আছে আমি দিব খোজা নাই কিন্তু পৰীক্ষিত শৰ্মাই যদি মুখ নোখোলে পৰীক্ষিত শৰ্মা কাৰ আত্মীয় হয় সেই কথাটো আমি ক'বলৈ বাধ্য হ'ম আমাৰ সকলোৰে চিনাকি অসমবাসীয়ে চিনি পোৱা এজন মানুহৰো আত্মীয় এই পৰীক্ষিত শৰ্মা অথচ তেওঁ আজি মৌন কলা সংস্কৃতিৰ লগত জড়িত এজন ব্যক্তিৰ অতি ঘনিষ্ঠ এজন সাংবাদিকৰো তেওঁৰ সম্পৰ্কীয় এই মানুহজন এই পৰীক্ষিত শৰ্মা নামৰ মানুহজন ছিংগাপুৰৰ এই ইয়টত আছিল চিঞৰি কৈছিল গাহৰি লাগে অডিঅ' যদি এম্বিয়েন্স আছে সেই শুনিব এই ইয়টৰ যিটো এম্বিয়েন্স তাত আপোনালোকে গাহৰি মাংস লাগে বুলি চিঞৰা মানুহটো পৰীক্ষিত শৰ্মা নামৰ মানুহটো এই মানুহটো মনে আছে অভিমন্যু তালুকদাৰ মনে আছে এইটো দৃশ্য আমি আকৌ এবাৰ ভালকৈ চাবলৈ দিছো আমি দৰ্শকসকলক জনাইছো যে এটাকৈ সাৰ্কামটেনচিয়েল এভিডেন্স ইয়াক আমি তথ্য প্ৰমাণ বুলি ক'ব নোৱাৰো কিন্তু এয়া সাৰ্কামটেনচিয়েল এভিডেন্স যি এভিডেন্সক এতিয়াই গুৰুত্ব নিদিলে সকলো তথ্য প্ৰমাণ এই পাখণ্ডবোৰে লুকুৱাই পেলাব এটা শাৰ্ট এটা ফুটুকীয়া শাৰ্ট
ৰাতি পিন্ধিছে ৰাতি 10-12 বজাৰ দৃশ্য হ'ব আৰু এয়া দিনৰ দৃশ্য অৰ্থাৎ 12-14 ঘণ্টা জুবিন গাৰ্গে এটা শাৰ্ট পিন্ধি নাথাকে সেই জুবিন গাৰ্গক একেটা শাৰ্টেৰে সাগৰৰ মাজত দ্বীপত মদ্যপান কৰোৱাই পুখুৰী সাগৰত নমাই দিয়া হৈছে এয়া আসলতে নেগলিজেন্স এয়া পৰিকল্পনা হত্যাকাণ্ড আৰু তাৰ পিছত আৰু এটা সাৰ্কামটেন্সিয়েল এভিডেন্স 10 এপ্ৰিলতে জুবিন গাৰ্গে ব্যৱহাৰ কৰা মোবাইলৰ সিম কাৰ্ড নিজৰ নামত নিবলৈ চেষ্টা কৰিছিল সিদ্ধাৰ্থ শৰ্মাই মুঠতে দুটা কথাৰ তদন্ত হ'বই লাগিব এক জুবিন গাৰ্গৰ মৃত্যু প্ৰকৃততে কিদৰে হ'ল কাৰ গাফিলতিৰ বাবে হ'ল মৃগাংক আমি এমবিএছ কোনো কি আছে ইয়াত আনন্দ উল্লাস ক'ব পাৰি আজি ক'ব লাগিব মৃত্যু উল্লাসত মত্ত এইসকল প্ৰবাসী অসমীয়া বুলি ক'বলৈ লাজ লাগে আজি সিহঁতি জুবিন গাৰ্গৰ মৃত্যুৰ 6 দিনৰ পিছতো সন্মুখলৈ আহি এটা শব্দ কোৱাৰ সাহস হোৱা নাই এইসকল প্ৰবাসী অসমীয়াই যি মৃত্যুৰ বাবে এক পৰিৱেশ ৰচনা কৰিলে কি পৰিৱেশ হ'লে জুবিন গাৰ্গৰ মৃত্যু হ'ব তেনেকুৱা এটা পৰিৱেশ ৰচনা কৰিলে অথচ আজি যোৱা 6টা দিনে সন্মুখলৈ আহি ফেচবুকত ছ'চিয়েল মিডিয়াত টেলিভিছনৰ আগত সাংবাদিকৰ আগত এটা তেওঁলোকৰ স্বীকাৰোক্তি দিবলৈ বা এটা কথা ক'বলৈ তেওঁলোকৰ সাহস হোৱা নাই তেওঁলোক ক'ত লুকাই আছে এইসকল প্ৰবাসী অসমীয়া ৰিপকমল শইকীয়া ৱাজিদ আহমেদ এই তন্ময় ফুকন পৰীক্ষিত শৰ্মা অভিমন্যু তালুকদাৰ এওঁলোক আজি ক'ত এওঁলোকৰ এটা শব্দ নাই অসম এছ'চিয়েশ্যন ক'ত ছিংগাপুৰৰ যিসকলে বিদেশত অসমীয়াৰ নাম ৰক্ষা কৰি আহিছোঁ বুলি ৱেবছাইট খুলি ৰাখিছে যিসকলে বিভিন্ন সময়ত বিভিন্ন শিল্পীক নি ছিংগাপুৰত অসমীয়া কলা সংস্কৃতিৰ জয় জয়কাৰ কৰা বুলি প্ৰচাৰ কৰে সেইসকল আজি ক'ত আত্মপ্ৰচাৰৰ লালসাত জুবিন গাৰ্গৰ গাত গা ঘঁহাই ফটো উঠিবৰ বাবে ভিডিঅ' বনাবৰ বাবে সাগৰলৈ নি জুবিন গাৰ্গৰ দৰে এটুকুৰা হীৰা কামাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল সেইসকলে যোৱা 6টা দিনত এটা শব্দ ক'ব কিয় পৰা নাই কিয় এটা শোকবাৰ্তা এই ছিংগাপুৰৰ অসম এছ'চিয়েশ্যন চলাই থকা কেইটাই আমালৈ প্ৰেৰণ কৰিব পৰা নাই সামূহিকভাৱে তেওঁলোকৰ একো দায়িত্ব নাই ব্যক্তিগতভাৱে একো দায়িত্ব নাই নৈতিকতাবিহীন এইসকল লোক অসমলৈ কেতিয়া আহিব সেই কথাটো অসমবাসীক লাগে অসমবাসীয়ে আজি চৰকাৰে CID তদন্ত ঘোষণা কৰিছে দিল্লীলৈ ৰাওনা হৈছে CIDৰ দল অসমবাসীক লাগে সিদ্ধাৰ্থ শৰ্মাক অসমবাসীয়ে গুৱাহাটীত এবাৰ চাব বিচাৰে অসমবাসীয়ে সিদ্ধাৰ্থ শৰ্মাৰ মুখেৰে শুনিব খোজে আসল কথাবোৰ ইয়াত তাৰসেম মিত্তলেও ক'ব লাগিব তাৰসেম মিত্তল ইয়াত তদন্তৰ আওতালৈ আহিব নে নাই সেই প্ৰশ্নটো তাৰসেম মিত্তলৰ নাম আনকি এনেকুৱা এটা পৰিৱেশ ৰচনাও কৰা হৈছিল যে তাৰসেম মিত্তলে জুবিন গাৰ্গৰ মুখাগ্নি কৰিব কোন তাৰসেম মিত্তল হু ইজ তাৰসেম মিত্তল জুবিন গাৰ্গৰ মুখাগ্নি কৰিব এটা ভিডিঅ' তেওঁক এবাৰ জুবিন গাৰ্গে কোৱা বুলি কৈ গৈছে জুবিন গাৰ্গে বহুত কথাই কৈছিল জুবিন গাৰ্গৰ সকলো কথাৰ পিছত আমি আজি কি গম পাইছোঁ যে জুবিন গাৰ্গ মৰিলে জুবিন গাৰ্গ নোহোৱা হ'লে জুবিন গাৰ্গৰ সৃষ্টিকৰ্মৰ উত্তৰাধিকাৰী কোন হ'ব গৰিমা শইকীয়া গাৰ্গৰ তেওঁৰ পত্নীৰ নামটো আশে পাশেও নাই জুবিন গাৰ্গ নোহোৱা হ'লে তেওঁৰ সৃষ্টিকৰ্মৰ উত্তৰাধিকাৰী হ'ব তাৰসেম মিত্তল সিদ্ধাৰ্থ শৰ্মাৰ দৰে মানুহ যিবিলাক মানুহে কেৱল জুবিন গাৰ্গক ওৰেটো জীৱন লুটিপুটি খালে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ যি মৃগাংক ইয়াত আপুনি তাৰসেম মিত্তলৰ কথা কৈছেতো যি LLP জুবিন গাৰ্গৰ এই কোম্পানীটোৰ নামত আছিল ইয়াৰ প্ৰথম নামটো হৈছে TM মিউজিক প্ৰাইভেট লিমিটেড এইখিনি হ'ল তাৰসেম মিত্তল এজন যিহেতু পাৰ্টনাৰ তাৰসেম মিত্তলৰ এইখন হ'লগৈ তাৰসেম মিত্তলৰ প্ৰতিষ্ঠান মই যেতিয়া সবিস্তাৰে চালোঁ ইমিডিয়েট আমাৰ ওচৰলৈ এই তথ্য অহাৰ পিছত DY365 প্ৰথম এই গোটেই তথ্যবোৰ মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছৰ পৰা তেওঁলোকৰ পৰা আমি লৈছোঁ এই তাৰসেম মিত্তলৰ কথা চাওক তাৰসেম মিত্তলৰ এইবিলাক গোটেইবিলাক কোম্পানী তাৰসেম মিত্তলৰ কোম্পানীৰ তালিকা চাওক TM মিউজিক প্ৰাইভেট লিমিটেড ডেচি ৰেকৰ্ডছ মিউজিক প্ৰাইভেট লিমিটেড CTR টেক প্ৰাইভেট লিমিটেড বাৰকোড এক্সপেৰিয়েঞ্চিয়েল মাৰ্কেটিং লিমিটেড II মিউজিক LLP MSCT ট্ৰেড কৰ্পৰেশ্যন LLP চাওক 12টা 13টা 14টা এই ট্ৰুলি মিউজিকেল শেষৰটো 14টা প্ৰতিষ্ঠানৰ মালিক বুলি তাৰসেম মিত্তলে নিজে ঘোষণা কৰি থৈ গৈছে হু ইজ তাৰসেম মিত্তল তাৰসেম মিত্তল কোন তাৰসেম মিত্তল কেনেকৈ প্ৰখ্যাত হ'ল তাৰসেম মিত্তল কেনেকৈ ধনী হ'ল তাৰ প্ৰমাণ তাৰ মূল কাৰণ জুবিন গাৰ্গ তাৰপিছত জুবিন গাৰ্গক এৰি তাৰসেম যেতিয়া গুচি গ'ল দিল্লীলৈ মুম্বাইলৈ তেতিয়া তাৰসেম মিত্তলে কাক দি থৈ গ'ল সিদ্ধাৰ্থ শৰ্মাক
তাৰ পিছত জুবিন গাৰ্গৰ সিদ্ধাৰ্থৰ এটা কোম্পানী আছে সিদ্ধাৰ্থ টুডি আৰ্টিষ্ট মেনেজমেন্ট সিদ্ধাৰ্থ টুডি এজন বেলেগ মানুহ এই টুডিৰ মেনেজমেন্ট গ্ৰুপৰ এজন ডেজিগনেটেড ডাইৰেক্টৰ হ'ল এইজন টাৰচেম মিত্তাল 14টা প্ৰতিষ্ঠানৰ গৰাকী টাৰচেম মিত্তালৰ সম্পত্তি এতিয়া হয়তো হিচাপে নোলাব যিহেতু জুবিন গাৰ্গক লৈ কিমান অনিয়ম কৰিলে জুবিন গাৰ্গৰ কিমান টকা আত্মসাৎ কৰিলে আজি মানস ৰবিনে কৈছে কুমুদ দাস মানস ৰবিন ঘনিষ্ঠ সময়ৰ জুবিন গাৰ্গৰ বহু সৃষ্টিশীল সময়ৰ সংগী মানস ৰবিন জুবিন গাৰ্গৰ বন্ধু মানস ৰবিনে কৈছে যে এই ঘটনাৰ ব্লেক এণ্ড হোৱাইট যে জুবিন গাৰ্গৰ ধনৰ যে খেলিমেলি হৈছিল জুবিন গাৰ্গৰ টকা যে এই টাৰচেম সিদ্ধাৰ্থহঁতে খাইছিল তাৰ প্ৰমাণ আছে মানস ৰবিনৰ হাতত ব্লেক এণ্ড হোৱাইট প্ৰমাণ আছে বুলি ইতিমধ্যে ঘোষণা কৰিছে এতিয়া মানস ৰবিনৰ সেই বাইকটো যদি শুনাব পাৰোঁ আমি তেতিয়াহ'লে আপোনালোকে গম পাব যে মানস ৰবিনে কৈছে আনে নহয় জুবিন গাৰ্গৰ টকাৰ যে খেলিমেলি কৰিছিল সিদ্ধাৰ্থ টাৰচেমে তাৰ স্পষ্ট প্ৰমাণ ব্লেক এণ্ড হোৱাইট ক'লা বগা প্ৰমাণ আছে বুলি কৈছে মানস ৰবিনে গতিকে এই কথাবোৰ বৰ সহজে গ্ৰহণ কৰিব নোৱাৰি মানস ৰবিনে কি কৈছে অসমবাসীক শুনাব খুজিছোঁ সি কোনো কাৰণতে খাই যাবলৈ দিয়া নহ'ব আৰু চৰকাৰলৈ খালি এটা মই আজি কৈ থৈছোঁ যে যিটো এনকুৱাৰী হ'ব তাত দুটা এংগুলে এনকুৱাৰীটো কৰিব লাগিব দুই ধৰণে কৰিব লাগিব এটা হ'ল যে জুবিন গাৰ্গ ডাঙৰীয়াক কিবা কনস্পিৰেচি হ'ল নে এক্সিডেণ্ট হ'ল তাৰ পুংখানুপুংখ যিটো পষ্টমৰ্টেম ৰিপৰ্টৰ পাছত তাৰ ফৰেনচিক ৰিপৰ্টৰ পাছত ছিংগাপুৰত কৰা ৰিপৰ্টৰ পাছত যিখিনি কথা পোহৰলৈ আহিব সেইখিনি তদন্ত আৰু দ্বিতীয় কথাটো হ'ল যে ইকনমিক অফেন্স যে তেখেতৰ টকা পইচা কোনোবাই আত্মসাৎ কৰাৰ কিবা ৰাস্তা উলিয়াই লৈছিল নেকি যে তেখেতৰ নিধনৰ পিছত কোনোবা কিবা তেখেতৰ ভাল হ'ব এনেকুৱা কিবা সম্ভাৱনা আছিল নেকি এই অৰ্থনৈতিক গোটেই কথাখিনিও মানে তদন্তৰ আওতালৈ আনিব লাগিব মোৰ হাততো দুই এটা কাকতলীয় প্ৰমাণ আছে গতিকে সময়ত মই সম্পূৰ্ণৰূপে সহযোগ কৰিম